সর্বশেষ চেষ্টাও ব্যর্থ এক অসহায় স্বীকাৰোক্তি এক অসহায় তথা পুতৌজনকভাৱে এই স্বীকাৰোক্তি প্ৰদান কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ মিত্ৰতাক লৈ মুখ ঠেকেছা অখিল গগৈ ৰাম ঠগন খালে অখিল গগৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চিত বিষয় বিৰোধীৰ মিত্ৰতা আৰু সেই বিৰোধীৰ মিত্ৰতা ইতিমধ্যেই এক প্ৰকাৰ বুমেৰাঙত পৰিণত হৈছে বিৰোধী মিত্ৰতাই আসলতে কি কৰি আছে নিজেই গম পোৱা নাই এনে ধৰণৰ চৰ্চা এতিয়া ৰাজ্যৰ ৰাজনীতিত যি অখিল গগৈয়ে মিত্ৰতাক লৈ আজি অতদিনৰ পৰাই লম্ফজম্ফ কৰি আহিছে যি অখিল গগৈ মিত্ৰতা বিচাৰি আস্ফালন কৰি আহিছে যি অখিল গগৈ গৌৰৱ গগৈৰ সন্মুখত ডেডলাইন বান্ধি দি ডেডলাইন গগৈ হিচাপে ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈছে আৰু সেই ডেডলাইন গগৈ সেই ডেডলাইন উফৰি গ'ল গৌৰৱ গগৈ উফৰাই দিলে অখিল গগৈৰ সেই ডেডলাইন ভীতিগ্ৰস্ত কৰিবৰ বাবে কংগ্ৰেছক ভীতিগ্ৰস্ত কৰি মিত্ৰতাবাসত আবদ্ধ হ'বলৈ মিলনৰ উকমুকনিত ছট ফটাই ফুৰা অখিল গগৈ আজি অকলশৰীয়া হ'ল আজি এলাগী হ'বলগীয়া হ'ল অখিল গগৈক বাদ দি চূড়ান্ত কৰা হ'ল বিৰোধীৰ মিত্ৰতা ৰাইজৰ অসম জাতীয় পৰিষদ আৰু জন এংটি কাঠাৰৰ দলক লগত লৈ এতিয়া মিত্ৰতাবাসত আবদ্ধ হ'ল বিগ ব্ৰাদাৰ কংগ্ৰেছ এতিয়া প্ৰশ্ন হৈছে যে কোন কেইটা সমষ্টিয়ে অখিল গগৈক অকলশৰীয়া কৰিলে নিজৰ আত্মসন্মান বৰ্তাই ৰাখি ৰাইজৰ দলক শক্তিশালী কৰাৰ যি সংকল্প অখিল গগৈ এফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ সংকল্প আৰু আনফালে নিজৰ দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰি উদীয়মান দল হিচাপে 15খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ যি মন আছিল যি সপোন আছিল সেই সপোনত চেঁচা পানী ঢালিলে কংগ্ৰেছে এক প্ৰকাৰ অখিল গগৈ ৰাম ঠগন খাবলগীয়া হ'ল কংগ্ৰেছৰ পৰা এই মিত্ৰতা বিচাৰি আজি অতদিনে বিভিন্ন ধৰণৰ ভাবুকি বিভিন্ন ধৰণৰ ডেডলাইন দি গৌৰৱ গগৈক চাপত ৰাখি গৌৰৱ গগৈক ভীতিগ্ৰস্ত কৰিব বিচৰা অখিল গগৈ আজি নিজেই আজি ভীতিগ্ৰস্ত হ'বলগীয়া হ'ল নিজৰ আসনখনক লৈ নিজৰ গাদী ৰক্ষা কৰিবলৈ অখিল গগৈয়ে আজি হাহাকাৰ কৰিবলগীয়া হ'ব নেকি এই ধৰণৰ চৰ্চা তুংগত এই মুহূৰ্তত অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটত ৰাজনৈতিক প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অখিল গগৈৰ সম্পৰ্কত ভৱিষ্যৎবাণী কৰিছে যে অখিল গগৈক বিশ্বাস কৰিব নোৱাৰি অখিল গগৈক কোনো পদ্ধতি বিশ্বাস কৰিব নোৱাৰি কাৰণ অখিল গগৈ 99.9% আত্মসমৰ্পণ কৰিবই কংগ্ৰেছৰ ওচৰত এয়া হৈছে মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যৎবাণী বা প্ৰতিক্ৰিয়া কাৰণ শিৱসাগৰ সমষ্টিত কংগ্ৰেছক বাদ দি অখিলে অকলে জয়ী হৈ অহাৰ সাহস অখিল গগৈ নাই গতিকে নিজৰ আসনখন নিজৰ গাদী সুৰক্ষাৰ বাবে অখিল গগৈয়ে অন্তিম মুহূৰ্তত হ'লেও আত্মসমৰ্পণ কৰিবই অন্তিম মুহূৰ্ত অৰ্থাৎ সেই ক্ষণটো য'ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ সেই অন্তিম মুহূৰ্তত অন্তিম ক্ষণটোত হ'লেও অখিল গগৈ আত্মসমৰ্পণ কৰিবই কংগ্ৰেছৰ ওচৰত এয়া হৈছে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া গতিকে তেনেস্থলত এতিয়া অখিল গগৈ আত্মসমৰ্পণ কৰিব নে নিজৰ আত্মসন্মান ৰক্ষা কৰিব সেয়া হৈছে এটা ডাঙৰ বিষয় একজন দুদুল্যমান অৱস্থা হৈছে অখিল গগৈৰ আৰু সেইবাবে আজি কোৰ কমিটিৰ বৈঠকৰ আহ্বান কৰা হৈছে কাজিৰঙাৰ অৰ্কিড পাৰ্কত বা অৰ্কিড উদ্যানত অখিল গগৈ এখনৰ পিছত আনখন বৈঠকত মিলিত হৈছে আৰু সেই অৰ্কিড উদ্যানৰ পৰাই অখিল গগৈ আজি ভাৰ্চুৱেলি কোৰ কমিটিৰ বৈঠকত মিলিত হ'ব আৰু কোৰ কমিটিৰ বৈঠকত মিলিত হৈ সেই সিদ্ধান্ত ঘোষণা কৰিব যে তেওঁ কিমান কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজ্যৰ দলে প্ৰাৰ্থীৰ তালিকাও কাইলৈৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে অখিল গগৈয়ে নিশা ফেচবুক পোষ্ট অখিল গগৈৰ য'ত অসহায়ভাৱে তেওঁ প্ৰকাশ কৰিলে যে সৰ্বশেষ চেষ্টাও ব্যৰ্থ হোৱাৰ কথা ৰাজহুৱা কৰিলে অখিল গগৈ লম্ফজম্ফ কৰি থকা অখিল গগৈৰ যে মুখৰ মাত হেৰাইছিল এই মিত্ৰতাৰ পৰা গ্ৰীণ সিগনেল নাপায় মিত্ৰতাক লৈ গৌৰৱ গগৈৰ পৰা গ্ৰীণ সিগনেল নাপায় যে মুখৰ মাত হেৰুৱাবলগীয়া হৈছিল অখিল গগৈৰ হঠাৎ মৌনব্ৰত পালন কৰিছিল অপেক্ষা কৰি আছিল অন্তিম মুহূৰ্তলৈকে অপেক্ষা কৰাৰ কথা উল্লেখ কৰিছিল অখিল গগৈয়ে 15খন আসন অখিল গগৈক লাগিবই বিগ ব্ৰাদাৰ কংগ্ৰেছৰ ফালৰ পৰা গৌৰৱ গগৈৰ ফালৰ পৰা 11খন আসনৰ ফৰ্মুলা দিয়া হৈছিল অখিল গগৈক আৰু তাৰ মাজৰ কেইখনমান আসনক লৈ যেন সকলো অংকই জংকপংক হৈ পৰিল নিমিলা অংকত পৰিণত হ'ল এতিয়া প্ৰশ্ন হৈছে যে কোন কেইটা সমষ্টিয়ে অখিল গগৈক অকলশৰীয়া কৰিলে কেইবাটা সমষ্টি
নিজৰ অটল স্থিতি প্ৰকাশ কৰি আহিছে অখিল গগৈ কোনো প্ৰকাৰে কম্প্ৰমাইজ নকৰা স্থিতিত আছিল অখিল গগৈ আৰু যাৰ বাবে নেকি আজি অকলশৰীয়া হ'বলগীয়া হ'ল প্ৰথম কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিৰ ভিতৰত 4টা সমষ্টি বিশেষভাৱে দাবী কৰিছিল যে চিচি বৰগাঁও সমষ্টি শিৱসাগৰ মৰিয়নি দলগাঁও এই 4টা সমষ্টি প্ৰথম আলোচনাতে গৌৰৱ গগৈয়ে অখিল গগৈক দিয়াৰ সন্মান হৈছিল অখিল গগৈক দিয়া হৈছিল এই 4টা সমষ্টি প্ৰথম পৰ্যায়ত দ্বিতীয় পৰ্যায়ত ডিগবৈ আৰু মানা এই দুটা সমষ্টিও বিগ ব্ৰাদাৰ কংগ্ৰেছে অখিল গগৈক দিছিল ৰাইজৰ দলৰ প্ৰাৰ্থীক দিয়া হৈছিল এই দুটা সমষ্টিও তাৰ পিছত আন 4টা সমষ্টিক লৈ আকুৰ্গ স্থিতিত আছিল অখিল গগৈ সেই 4টা সমষ্টিৰ ভিতৰত আছিল বৰছলা সমষ্টিত আলোকনাথৰ বাবে অখিল গগৈয়ে কংগ্ৰেছৰ পৰা বিচাৰি আছিল এই বৰছলা সমষ্টি সমান্তৰালকৈ নাওবৈছা সমষ্টি অখিল গগৈয়ে দাবী কৰি আছিল একেদৰে দিছপুৰ সমষ্টি জালুকবাৰী সমষ্টি এই সমষ্টিসমূহ বিজেপি কংগ্ৰেছৰ পৰা অখিল গগৈৰ ৰাইজৰ দলে বিচাৰি আছিল ইতিমধ্যে জালুকবাৰী সমষ্টি ৰাইজৰ দলক দিয়া হৈছে ৰমেন বৰঠাকুৰক প্ৰাৰ্থিত্ব দিয়াৰ কথা ইতিমধ্যে কোৱা হৈছিল কিন্তু দিছপুৰ সমষ্টিৰ পৰিৱৰ্তে জালুকবাৰী সমষ্টি ৰাইজৰ দলক দিয়া হৈছিল দিছপুৰ সমষ্টি কোনো পধ্যে কংগ্ৰেছে ৰাইজৰ দলক এৰি নিদিয়াৰ কথা উল্লেখ কৰিছিল গৌৰৱ গগৈয়ে একেদৰে বৰছলা সমষ্টিৰ পৰিৱৰ্তে তেজপুৰ সমষ্টি ৰাইজৰ দলক দিছে কংগ্ৰেছে আৰু নাওবৈছা সমষ্টিৰ পৰিৱৰ্তে ৰঙানদী সমষ্টি ৰাইজৰ দলক দিয়াত সন্মান হৈছিল গৌৰৱ গগৈ কিন্তু অখিল গগৈক নালাগে ৰঙানদী অখিল গগৈক লাগে নাওবৈছা অখিল গগৈক নালাগে তেজপুৰ অখিল গগৈক লাগে বৰছলা সমষ্টি একেদৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাৰ যি প্ৰস্তাৱ আছিল বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাৰ 4টা সমষ্টি বিশেষকৈ ইষ্ট গোৱালপাৰা পূব গোৱালপাৰা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা মন্দিয়া সমষ্টি ঢিং সমষ্টি মাৰ্ঘেৰিটা সমষ্টি এই 4টা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাৰো প্ৰস্তাৱ ইতিমধ্যে নাকচ কৰিছে অখিল গগৈ বিশেষকৈ ঢিং আৰু মাৰ্ঘেৰিটা এই দুটা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা অখিল গগৈক নালাগে সম্পূৰ্ণ সমষ্টিটোৱে ৰাইজৰ দলে বিচাৰিছে কংগ্ৰেছৰ ফালৰ পৰা কিন্তু গৌৰৱ গগৈ এই ক্ষেত্ৰত অখিল গগৈৰ সেই দাবীক তিলমানো গুৰুত্ব প্ৰদান নকৰিলে আৰু তেনেস্থলত আজি অখিল গগৈ একাষৰীয়া হ'বলগীয়া হ'ল প্ৰথমে হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকখনতো অখিল গগৈক আমন্ত্ৰণ জনোৱা হোৱা নাছিল সেই বৈঠকখনৰ পিছত অখিল গগৈ আশাবাদী আছিল যে মিত্ৰতা হ'ব শনিবাৰ আজিৰ দিনটোলৈকে ডেডলাইন বান্ধি দিছিল কিন্তু সেই ডেডলাইন উফৰি পৰিল কৰবাত ৰৈ গ'ল অখিল গগৈৰ সেই ডেডলাইন আৰু ডেডলাইন দি ভাগৰি পৰা অখিল গগৈ আজি অকলশৰীয়া হৈ পৰিল একেদৰে কৰবাত যি অভিযোগ উত্থাপন হৈ আহিছিল বিগত নিৰ্বাচনসমূহত যে কৰবাত বিজেপিৰ বি টিম নেকি অখিল গগৈ এনেসমূহ বিষয়ে অখিল গগৈক এলাগি কৰিলে নেকি বৰ্তমান কংগ্ৰেছৰ ফালৰ পৰা এনেধৰণৰ চৰ্চাও কিন্তু চলি আছে বৰ্তমানৰ নিৰ্বাচনী প্ৰেক্ষাপটত একেদৰে শিৱসাগৰ সমষ্টিক লৈ এফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিৰ বাবে বৰ বিশেষ সহজ নহ'ব এটা জটিল সিট শিৱসাগৰৰ সিটটো বা শিৱসাগৰৰ আসনখন গতিকে এই জটিল আসনখনত এফালে অখিল গগৈক সুমা বাবা বুলি কৈ ইটিকিং কৰিছে আৰু আনফালে বিজেপিৰ বাবে জটিল বুলি কৈছে শেহতীয়াকৈ বিজেপিৰ কিছু ৰণনীতিও সলনি হৈছে শিৱসাগৰ সমষ্টি বিজেপি নাৰাখি মিত্ৰদল অগপক এৰি দিয়াৰো চিন্তা চৰ্চাৰ খবৰ পোহৰলৈ আহিছে প্ৰদীপ গগৈ পূৰ্বৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ গগৈ অগপৰ নেতা প্ৰদীপ গগৈক শিৱসাগৰ সমষ্টি এৰি দিব নেকি বিজেপিয়ে মিত্ৰদল হিচাপে অগপক এনেধৰণৰ চৰ্চাও চলি আছে আৰু তাৰ মাজতে এনেধৰণৰ বিৰোধীৰ যি মিত্ৰতাৰ কুচকাৱাজ সেই মিত্ৰতাৰ কুচকাৱাজে এটা নতুন ৰূপ লোৱা পৰিলক্ষিত হ'ল ৰাইজৰ দলক বাদ দি আগবাঢ়ি গ'ল অন্যান্য বিৰোধী দল আৰু যাক লৈ নেকি এটা বিৰোধীৰ মিত্ৰতাই ইউ টাৰ্ণ লোৱা পৰিলক্ষিত হ'ল এতিয়া মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী ফলিয়াব নে আত্মসন্মান ৰক্ষা কৰি অখিল গগৈয়ে নিজৰ স্থিতিত আকুৰ্গোচ হৈ থকা এই সমষ্টিসমূহত নিজাববীয়া প্ৰাৰ্থী দিব কাইলৈ স্পষ্ট হ'ব সেই ছবিখন গতিকে লক্ষণীয় হ'ব আজিৰ কোৰ কমিটিৰ বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে অখিল গগৈয়ে প্ৰিয় দৰ্শক আপুনি কিভাৱে এই সমীকৰণক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে কমেণ্ট ছেকশ্যনত লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ